অসমলৈ অহা প্ৰতিটো কণীত ৩ টকাকৈ গুণ্ডা টেক্স লৈ আছে জয়ন্ত মল্ল আৰু হাগ্ৰামাই, যাৰ বাবে বহিৰাজ্যৰ পৰা ৫ টকা ৭৫ পইচাত অহা প্ৰতিটো কণীৰ মূল্য অসমত হয় ৮ৰ পৰা ১০ টকা। দিছপুৰলৈ গুণ্ডা টেক্সৰ পইচা কেনেকৈ আহিছে ক'লে অখিল গগৈয়ে। বিগত ৩ দিনৰ দৰেই আজিও বিধানসভাৰ চৌহদত অভিনৱ এক প্ৰতিবাদেৰে প্ৰৱেশ কৰিলে বিধায়ক অখিল গগৈয়ে। সিন্ডিকেট আৰু সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শাসকীয় চৰকাৰখনৰ কেইবাগৰাকীও মন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে গগৈয়ে। বহিৰাজ্যৰ পৰা অহা মাছ, কণী, ব্ৰইলাৰ মুৰ্গী, গাহৰিকে ধৰি সকলো সামগ্ৰীতে গুণ্ডা টেক্স সংগ্ৰহ কৰে এই দুই নেতাই। ইয়াৰ প্ৰমাণ হিচাপে ভিডিঅ' আছে বুলিও কয় অখিল গগৈয়ে। বিধায়কগৰাকীয়ে লগতে কয় যে অসমলৈ অহা প্ৰতিটো কণীত ৩ টকাকৈ গুণ্ডা টেক্স সংগ্ৰহ কৰে জয়ন্ত মল্ল বৰুৱাই, যাৰ বাবে বহিৰাজ্যৰ পৰা ৫ টকা ৭৫ পইচাত অহা প্ৰতিটো কণীৰ মূল্য অসমত হয় ৮ৰ পৰা ১০ টকা। একদম আমাৰ অসমৰ গুৱাহাটীত এটা কণী বিক্ৰী কৰিবলৈ দিছে নেশ্যনেল এগ প্ৰডিউচাৰ যি ইউনিয়ন আছে, তেওঁলোকে দিছে ৫ টকা ৭৫ পইচাত বিক্ৰী কৰিবলৈ। আমি কেইটকাত খাই আছো? ৮.৫ টকাৰ পৰা 10 টকা। তো এই যে প্ৰত্যেকটো কণীত ৩ টকাকে জয়ন্ত মল্লই যে টেক্স লৈ আছে, গুণ্ডা টেক্স, এইটো যদি বন্ধ কৰিব নোৱাৰো অসমীয়া মানুহে কেতিয়াও বস্তু কিনিবলৈ নাপায়। ব্ৰইলাৰ মুৰ্গী, মাছ, চাউল, যিমান বস্তু আহে অসমলৈ, ফল মূল, যিমান বস্তু, পাণ, যিমান বস্তু আহে, দাইল, যিমান বস্তু আহে, চব বস্তুৰ ওপৰতে জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামাই শ্ৰীৰামপুৰ আৰু গপচিহাট গেটতে এনেকে বহি লৈছে, এনেকে পইচা তুলিছে আৰু এই পইচাটো দিছপুৰলৈকে আহিছে। গতিকে এইটো যদি বন্ধ কৰাব নোৱাৰো অসমীয়া জাতি নাবাচে। সেইকাৰণে মূল্য বৃদ্ধি যদি ৰোধ কৰিব লাগে, জয়ন্ত মল্ল বৰুৱাক গলাত ধৰি অসমীয়াই চিণ্ডিকেটৰ পৰা গুণ্ডা টেক্স লোৱাৰ পৰা ঠেলি পঠিয়াব লাগে। জয়ন্ত মল্ল বৰুৱাক যদি গলাত ধৰি এই গুণ্ডা টেক্স লোৱাৰ পৰা অসমীয়া মানুহে খেদি দিব নোৱাৰে, তেতিয়াহ'লে কণীৰ দাম ৩ টকাত দি থাকক এক্সট্ৰা জয়ন্ত মল্ল পকেটত। নিউজ ডেস্ক ৰিপোৰ্ট, এ নিউজ 24/7।